পলাকবাৰী সমষ্টিৰ লোহাৰঘাটত বৰ্তমানৰ বিধায়ক হেমন্ত ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত যি দুৰ্বদল কাজিয়া হতাহতি, এই ঘটনাটোৱে আমাক প্ৰমাণ কৰিছে যে পলাকবাৰী সমষ্টিত বৰ্তমানৰ বিধায়কজনৰ কোনো অস্তিত্ব নাই আৰু এই অস্তিত্ব নোহোৱাৰ ফলতেই তেওঁলোকে জনমানসৰ পৰা আঁতৰি যাবলৈ বৰ্তমান বাধ্য হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ কাজিয়াই চৰমসীমাত উপনীত হৈছে আৰু এই চৰমসীমাত উপনীত হোৱাৰ ফলত জনসাধাৰণৰ মাজত সকলোৰে মুখে মুখে এটা কথাই ওলাইছে যে এনেকুৱা ধৰণৰ ঘটনা আগতে কেতিয়াও হোৱা নাছিল আৰু পলাকবাৰী সমষ্টিত এনেকুৱা ধৰণৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে বিধায়কজনৰ অস্তিত্ব বৰ্তমান পলাকবাৰী সমষ্টিত নাই। এই ক্ষেত্ৰত বৰ্তমানৰ বিধায়কজনে প্ৰতি বিঘা মাটিত 8 লাখকৈ টকা লোৱাৰ কথা যি ওলাইছে, ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। এই ভাইৰেল হোৱা কথাটোৰ পৰাই প্ৰমাণ কৰিছে যে তেওঁ আচলতে মাটিৰ দালালি কৰা আৰম্ভ কৰিছে আৰু এই মাটিৰ দালালি কৰাৰ পৰাই তেওঁ বৰ্তমান মানুহৰ পৰা টকা লৈ যি আৰম্ভ কৰিছে, টকা লোৱাৰ যি নৈতিকতা আৰম্ভ কৰিছে, এই নৈতিকতাৰ পৰা মানুহৰ মন হালধি কাটি গৈছে আৰু তেওঁৰ প্ৰতি মানুহৰ বিতৃষ্ণা আৰম্ভ হৈছে। বৰ্তমানৰ বিধায়কজনে তেওঁ কিছুমান নতুন নিয়ম আৰম্ভ কৰিছে যে তেওঁৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে, তেওঁ কৰা বেয়া কামবিলাকৰ বিৰুদ্ধে যদি কোনোবাই কথা কয়, তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰি পুলিচ প্ৰশাসনৰ দ্বাৰাই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। মই তেওঁৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ঠাইত দ্ৰুত উন্নয়ন ব্যাহত হোৱা বুলি মই ইতিমধ্যে প্ৰচাৰ কৰিছিলোঁ আৰু এই প্ৰচাৰ কৰাৰ মূলতে তেওঁ মোক বিভিন্ন সময়ত কটু সমালোচনা কৰিছে। এই ক্ষেত্ৰত মই তেওঁক এটা কথাই স্পষ্টভাৱে জনাওঁ যে মই প্ৰাক্তন বিধায়ক হিচাপে তেনেকুৱা ধৰণৰ কোনো ব্যক্তিৰ বিৰুদ্ধে মাত মতাৰ অভিযোগ থাকিলেও তেনেকুৱা ধৰণৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত কোনো ভয় কৰাৰ প্ৰশ্ন আহিব নোৱাৰে আৰু নীতি নিয়ম বহিৰ্ভূতভাৱে যদি কাম কৰে কোনোবাই, তেতিয়াহ'লে আমি মাত মতাৰ কাৰণে আগবাঢ়ি যাবলৈ কুণ্ঠাবোধ নকৰোঁ। বিধায়কগৰাকীয়ে তেওঁৰ ভাতৃদিগন্ত ঠাকুৰীয়াৰ নামত বিভিন্ন সময়ত নামে মেনামে কাম আৰম্ভ কৰি বিভিন্ন ঠাইত ঠিকা টুকুৰিৰ কাম আৰম্ভ কৰিছে আৰু তেওঁৰ পৰিয়ালকেন্দ্ৰিকভাৱে পলাকবাৰী সমষ্টিক তেওঁ চলাই আছে বুলি অনুভৱ কৰিছোঁ। প্ৰাক্তন বিধায়ক হিচাপে যোৱাকালি যিটো ঘটনা হৈ গ'ল, এই ঘটনাক একেমুখে মই ঠিকাত দিছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনাক পলাকবাৰী সমষ্টিৰ ৰাইজে সকলোৱে একেমুখে ঠিকাত দিবলৈ মই সকলোকে আহ্বান জনাইছোঁ।